जोहार। आज हमने हृदय माधवी छात्र संस्था गुवाहाटी में हमने क्या एक बैठक दिया। आज ये सिद्धांत लगा गला कि हमने इवेर 2026 के विधानसभा इलेक्शन आदिवासी जातीय नाग प्रदीप नाग गमके कह रहे हैं हमने आदिवासी छात्र संगठन हिसाब से जनजातिकरण नहीं दी होले हमने आसाम में बीजेपी सरकार के प्रतिवाद करा या तो बीजेपी सरकार के प्रतिवाद जाना भाई और ये एक राजनीतिक आंदोलन आज से हमने घोषणा करा थी। और हृदय माधवी छात्र संस्था इसे स्पष्ट भावे कहा थी भारत सरकार या तो असम सरकार उमन जाना था जहां जहां आदिवासी कैंडिडेट 1 लाख से अधिक वोटर रहते हुए भी हमने के कैंडिडेट दल नहीं जाए और जहां हमने के हृदय माधवी छात्र संस्था इतना बारंबार बीजेपी सरकार या तो कांग्रेस के भी कहते हुए भी आज तक हमने टिकट से वंचित तो हुए लगा जाए ओहले जेबे और हमने के जय भारत पार्टी से टिकट दवल जाते उ कैंडिडेट मान के रौरे मान के मैं अनुरोध करबो आदिवासी राज्य बन के एक टू भी वोट हिने उन्हें होए नहीं लगी आदिवासी वोट के एक जगह जमा करा और हमने के भारत वर्ष के जे प्रधानमंत्री और हेमंत बिश्व शर्मा सरकार के दिखाई देख लगी आदिवासी के शक्ति का लगे और का है के ओके हमने चैलेंज कराते रौरे के आदिवासी के वोट से रौरे के आसाम से विदाई करे के लिए हमने हाजिर हुई के। नमस्कार। आज हृदय माधवी छात्र संस्था केंद्रीय समितिर एक गुरुत्वपूर्ण बैठक हेमलता होटेल गुवाहाटी अनुष्ठित हो जाए और आमी आलोचनाते आमार बैठकते आगन्तुक जी विधानसभा निर्वाचन এই সম্পর্কে আমি আলোচনা করি আর কেইবাটাও আমি প্রস্তাব ইতিমধ্যে গ্রহণ কৰিছোঁ। প্ৰথম প্ৰস্তাৱটো হ'ল আমি হৃদয় মাধৱী ছাত্ৰ সন্থাই ৰাজনৈতিকভাৱে যি আন্দোলন কৰিছোঁ এই আন্দোলনত আমাৰ জিলা আঞ্চলিক আৰু প্ৰাথমিক পৰ্যায়ৰ যি সংগ্ৰামী কৰ্মকৰ্তাসকলক অংশগ্ৰহণ কৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু তেওঁলোকে আমাৰ যি জয় ভাৰত পাৰ্টি যে জয় ভাৰত দল আৰু JMM যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ যি উমৈহতীয়া প্ৰক্ষেপিত প্ৰাৰ্থী জয়যুক্ত কৰিবলৈ পূৰ্ণ চেষ্টা কৰিব ইয়াৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। তেওঁলোকৰ বাহিৰে শাসকীয় বিজেপি চৰকাৰৰ লগত বা অন্য কোনো ৰাজনৈতিক দলৰ লগত যদি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায় জিলা পৰ্যায় আঞ্চলিক পৰ্যায় প্ৰাথমিক পৰ্যায়ত যদি কৰ্মকৰ্তা জড়িত হয় ওতপ্ৰোতভাৱে বা তেওঁলোকৰ লগত গোপনে হওক বা তেওঁলোকে যদি মিতিৰালি কৰে বৈঠক বহে আলোচনা কৰে হৃদয় মাধৱী ছাত্ৰ সন্থা কিন্তু কেন্দ্ৰীয় সমিতিয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু বিজেপি চৰকাৰখনে দীৰ্ঘদিন আদিবাসীসকলক যি জনজাতিকৰণেই হওক অনুসূচীকৰণেই হওক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ ম্যাদী পট্টা প্ৰদান বা যি আমাৰ লুংচুঙৰ যি বনাঞ্চলত থকা আদিবাসী সংস্থাপনৰ ক্ষেত্ৰত যি ব্যৰ্থ হৈছে এই আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকক তীব্ৰ বিৰোধ কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আগন্তুক যি নিৰ্বাচন আছে এই নিৰ্বাচনত অসমৰ যি আমি যিবিলাক সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰোঁ তাত কিন্তু বিজেপিক তীব্ৰ বিৰোধিতা কৰিবলৈ আমি হৃদয় মাধৱী ছাত্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে অসমৰ আদিবাসী সমাজক আমি আহ্বান জনাইছোঁ। কাৰণ যেতিয়ালৈকে আমি ৰাজনীতি পথাৰত ভৰি নিদিওঁ ৰাজনৈতিকভাৱে সচেতন নহওঁ আমাৰ যে সমস্যাসমূহ সমাধান নহয় এয়া আমি মৰ্মে আমি উপলব্ধি কৰিছোঁ আৰু এই বিষয়ে বিতংভাৱে আমি ইয়াত আলোচনা কৰিছোঁ। সেয়েহে ৰাজনৈতিক আন্দোলন কৰাৰ বাহিৰে আমাৰ একো পথ নাই এয়া আমি আজিৰ সভাত আলোচনা কৰি এইবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সকলো আচাৰ যি সংগ্ৰামী কৰ্মকৰ্তাসকলক এই আন্দোলনত এই ৰাজনৈতিক আন্দোলনত জপিয়াই পৰিবলৈ আমি হৃদয় মাধৱী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ কাটৰ আহ্বান জনাইছোঁ।